কংগ্ৰেছৰ কাৰ্যকালত কি হৈছিল ইন্দিৰা আৱাস যোজনা আপোনালোকৰ নাহৰকটীয়া সমষ্টিত চালে দেখিবই হয়নে কংগ্ৰেছৰ দিনত ইন্দিৰা আৱাস যোজনা 3টা ইনষ্টলমেন্টত পইচা আহে আৰু পইচাটো তেতিয়া কি হয় যিগৰাকী হিতাধিকাৰী যাৰ নামত ঘৰটো চেংচন হয় তেখেত নিৰক্ষৰ ব্যক্তি তেখেতৰ হাতত বেংকৰ একাউণ্টটো নাই মধ্যভোগীয়ে কি কৰে তেতিয়া ঐ আমুকা তোৰ ঘৰৰ এটা চেংচন হৈছে দেই ৭৫,০০০ টকা পাবি 3টা ইনষ্টলমেন্টত পাবি কিন্তু মই পইচাটো আনি দিম তই চিন্তা কৰিব নালাগে কিন্তু তাৰ মাজত মোক কিবা এটা মিলাব লাগিব নাইনে এনেধৰণে মধ্যভোগী আত্মহাত কৰিছিল দৰিদ্ৰৰ ব্যক্তিৰ প্ৰাপ্য অধিকাৰ আৰু ৰাজীৱ গান্ধী ডাঙৰীয়াই তেতিয়া নিজেই প্ৰধানমন্ত্ৰী হিচাপে স্বীকাৰ কৰিছিল কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী কৈছিল দিল্লীৰ পৰা আমি 100 টকা যদি পঠিয়াও হিতাধিকাৰীয়ে কেৱল 16 টকাহে পায় 84 টকা কংগ্ৰেছৰ মধ্যভোগী বিলাকে এজেন্ট বিলাকে আত্মহাত কৰে হে হৈছে কংগ্ৰেছ চৰকাৰ আৰু আজি আপুনি চাওক আপোনালোকৰ বেংকৰ একাউণ্টত আপোনালোকৰ নামত আবণ্টিত ধন 100% আপোনালোকৰ বেংকৰ একাউণ্টত জমা হয় ডিবিটি যোগেদি পোনপটীয়াভাৱে টেকনলজি ব্যৱহাৰ কৰি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি ভাৰতবৰ্ষৰ দৰিদ্ৰ জনগণক শক্তিশালী কৰি তুলিছে মহিলা সবলীকৰণ যুৱ সবলীকৰণ নাগৰিকসকলক সবলীকৰণ কৰাৰ কামত সফলতা অৰ্জন কৰিছে আমি বিৰোধীৰ দৰে অনাহকত আমি গালিগালাজ কৰি ৰাজনীতি পথাৰৰ এই সুন্দৰ বাতাবৰণটো আমি বিনষ্ট কৰিব বিচৰা নাই গণতান্ত্ৰিক পথাৰৰ আমি মূল্যবোধ প্ৰতিষ্ঠা কৰিব লাগিব আমি যুক্তি সহকাৰে আমি ৰাইজৰ মাজত আমাৰ কথাখিনি ক'ব লাগিব কাৰণ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাক ইমান শক্তিশালী যুক্তি অস্ত্ৰ দিছে কাৰণ যোৱা 10 বছৰে যিমানখিনি ভাল কাম হ'ল যিমান সুন্দৰভাৱে শাসন ব্যৱস্থা পৰিচালিত হ'ল স্বচ্ছ আৰু নিকা আৰু দুৰ্নীতিমুক্ত শাসন ব্যৱস্থাৰ বাবে আজি ভাৰতবৰ্ষ শক্তিশালী হ'ল ভাৰতবৰ্ষৰ কেৱল অসমেই নহয় প্ৰতিখন ৰাজ্য শক্তিশালী হ'ল শক্তিশালী হোৱাৰ অন্তৰালত আছে উল্লেখযোগ্য প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ অৱদান সেই অৱদানে হৈছে প্ৰতিখন আঁচনি ধৰক মহিলাক লৈ কোনোবা আঁচনি লৈছে কোনোবা ফুটপাথত সৰু সৰু দোকানত নানা ধৰণৰ সামগ্ৰী বিক্ৰী কৰা মানুহৰ বাবে আঁচনি লৈছে গৰ্ভৱতী মহিলাৰ বাবে আঁচনি লৈছে আত্মসহায়ক গোটৰ বাবে আঁচনি লৈছে যুৱসকলৰ বাবে আঁচনি লৈছে শিশুসকলৰ বাবে আঁচনি লৈছে খেতিয়কৰ বাবে আঁচনি লৈছে চাহ শ্ৰমিক ৰাইজৰ বাবে আঁচনি লৈছে বিভিন্ন জাতি জনগোষ্ঠীৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে যিমানবিলাক আঁচনি যোৱা 10 বছৰ ৰূপায়ণ কৰিলে যাৰ ফলত আজি চুবুৰীয়ে চুবুৰীয়ে বাগানৰ লাইনে লাইনে পৰিৱৰ্তন সম্ভৱ হ'ল সেই পৰিৱৰ্তনৰ দৃশ্যপটটো আপোনালোকে ৰাইজৰ ওচৰলৈকে দেখুৱাব লাগিব কিন্তু কংগ্ৰেছে 60 বছৰ কাল ৰাজত্ব কৰিলে 60 years গতিকে সেই 60 বছৰ কাল ৰাজত্ব কৰাৰ পাছতো আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ এনডিএ চৰকাৰখনে মোদী ডাঙৰীয়াৰ নেতৃত্বত কেৱল 10 বছৰৰ ভিতৰত যিমানখিনি হিমালয় সদৃশ পৰিৱৰ্তন জনতাৰ জীৱনলৈ আনিলে সামাজিকভাৱে অৰ্থনৈতিকভাৱে শৈক্ষিকভাৱে সাংস্কৃতিকভাৱে আধ্যাত্মিকভাৱে গণতান্ত্ৰিকভাৱে এই সকলোবিলাক হিমালয় সদৃশ সফলতাৰ যিখন প্ৰতিচ্ছবি আপোনালোকে দেখুৱাব লাগিব ঘৰে ঘৰে গৈ